ৰাজ্যতে জাপান চৰকাৰৰ উদ্যোগত স্থাপন হ'ব কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ কামৰূপৰ আমিনগাঁৱত অচিৰে স্থাপন হ'ব প্ৰশিক্ষণ কেন্দ্ৰটো জাপানীজ ভাষাৰ লগতে কেন্দ্ৰটোত দিয়া হ'ব বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ আমিনগাঁৱৰ পৰ্যটন বিভাগৰ নৱনিৰ্মিত ভৱনত মুকলি কৰা হ'ব কেন্দ্ৰটো প্ৰশিক্ষণ কেন্দ্ৰটো পৰিদৰ্শন জাপানৰ প্ৰতিনিধি দলৰ জাপানৰ উচ্চস্তৰীয় দলটোক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ যুৱক যুৱতীৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলিও মন্তব্য কৰিছে মন্ত্ৰীজনে জাপানৰ সন্মানীয় সংসদৰ যিগৰাকী অধ্যক্ষ অৰ্থাৎ স্পীকাৰ আৰু তেখেতৰ নাম হৈছে নুকাগা ফুকুশিৰো তেওঁৰ নেতৃত্বত 40জনীয়া এটি দল এটা জাপানৰ পৰা আহিছিলে আৰু জাপানৰ পৰা আহি আমাৰ যি ইতিমধ্যে আমি এটিডিচিৰ জৰিয়তে আমাৰ যি ইয়াতে পূৰ্বতে যি আমি গেষ্ট হাউচ বনোৱাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছিলে আৰু সেই প্ৰস্তুতি চলি থকা যিটো ভৱনৰ ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে কিন্তু জাপান চৰকাৰে অসমৰ প্ৰতি মুগ্ধ হয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এডভান্টেজ আসাম হৈছিলে আৰু এডভান্টেজ আসাম হোৱাৰ পিছত যিহেতু জাপানৰ যিহেতু মেন পাৱাৰ যিহেতু কম আৰু সেইকাৰণে তাত বিভিন্ন ধৰণৰ চিকিৎসালয়তে হওক বা আইটিতে হওক বা বিভিন্ন ছেক্টৰত যাতে অসমৰ মানুহে যাতে কাম কৰিব পাৰে আৰু তাৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ এটা ট্ৰেইনিং চেণ্টাৰ এটা স্থাপন কৰিব আৰু ভৱনটো আমাৰ কিন্তু ট্ৰেইনিং চেণ্টাৰটো তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰত জাপানীজ ভাষা শিকোৱাৰ লগতে যিসমূহ ধৰক নাৰ্ছে হওক বা হস্পিটেলিটিৰ ওপৰতে হওক বা আইটি টেকন'লজিৰ ওপৰতে হওক যিবোৰৰ কাৰণে মানুহ ইয়াৰ পৰা যাবগৈ কাম কৰিবলৈ তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকক ভাষাৰ লগতে স্কিল চেণ্টাৰত তেওঁলোকক মানে প্ৰশিক্ষণ দিয়াব আৰু সেই প্ৰশিক্ষণ চেণ্টাৰটো আজি তেওঁলোকে নিজে চালে আৰু চাই পেলাই সন্তুষ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ